নমস্কাৰ আচ্ছা এইকেইদিন আপোনালোকে নিজৰ মোবাইলত এটা ঘূৰণীয়া সিম্বল দেখি আছেনে WhatsApp হোক Facebook হোক বা Instagram হোক এই ঘূৰণীয়া সিম্বলটো কি বাৰাপতি কিয় আমি এই সিম্বলটো দেখি আছো ই কি কামত আহিব পাৰে ইয়াৰ পৰা আমাৰ উপকাৰ কি হয় বা ইয়াৰ পৰা আমাৰ কিবা ক্ষতি হ'ব নেকি আজি এই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো খুব ইন্টাৰেষ্টিং ভিডিও কাৰণ বৰ্তমান বিষয়টো ট্ৰেন্ডিংত আছে ভাবিলো ইয়াৰ পৰা এটা ভিডিও বনাও যাতে সমৰাইজ কিছু পৰিমাণ হলেও উপকৃত হয় পাৰিলে ভিডিওটো শেষলৈকে চাব আচ্ছা এই যে ঘূৰণীয়া সিম্বলটো আমি দেখি আছো এটো হৈছে মেটা AI এটা সিম্বল মেটা AI মানে কি চাওক মেটা হৈছে এটা আমেৰিকান কোম্পানী আৰু AI মানে আমি সকলোৱে জানো আৰ্টিফিশিয়াল ইন্টেলিজেন্স পাঁচটা বিখ্যাত আমেৰিকান ইনফৰমেশন টেকনলজি কোম্পানীজৰ ভিতৰত মেটা হৈছে অন্যতম বাকি চাৰিটা হৈছে এলফাবেট যাক আমি গুগল বুলি কওঁ Amazon Apple আৰু Microsoft এতিয়া এই মেটা AI জৰিয়তে এই সিম্বলটোৰ জৰিয়তে আমি যিখিনি কাম কৰিব পাৰো আপুনি জানিলে আচৰিত হ'ব চাওক আমি ইয়াৰ জৰিয়তে কি কৰিব পাৰো এই যে সিম্বলটো ধৰক আমাক যিকোনো তথ্য লাগে ধৰক আমাক কিবা এটা প্ৰশ্ন উত্তৰ লাগে যিকোনো বিষয় হোক অফিচিয়ালি হোক পাৰ্সোনালি হোক মুঠতে এভৰিথিং যিকোনো বিষয় যদি আপোনাক তথ্য লাগে প্ৰশ্ন উত্তৰ লাগে আপুনি ডাইৰেক্ট এই মেটা AI সহায় ললে হ'ল চাওক আগতে আমি কি কৰিছিল আগতে আমাক যেতিয়া কোনো তথ্যৰ প্ৰয়োজন হৈছিল কোনো প্ৰশ্ন উত্তৰ দৰকাৰ হৈছিল তেতিয়া আমি কি কৰিছিল যে গুগলত সাৰ্চ কৰিছিল আগতে আমি গুগল টাইপ কৰিবলগা হৈছিল কিন্তু এতিয়া আমি গুগল টাইপ কৰিবলগা নহব কাৰণ আমি এই মেটা AI ৰ লগত চ্যাট কৰিয়ে বিভিন্ন প্ৰশ্ন উত্তৰ আমি 2-3 সেকেন্ডৰ ভিতৰতে লাভ কৰিব পাৰো কেনেকৈ কৰিব পাৰো মই খুব সিম্পলি কথাখিনি ধৰক WhatsApp কথা ক'ব লৈছো WhatsApp যেটো সিম্বল আহি আছে তাত আমি টাচ কৰি দিয়া লগে লগে কি হ'ব এই মেটা AI লগত আমি ডাইৰেক্টলি চ্যাট কৰিব পাৰিম কোনো প্ৰশ্ন তাত লিখি দিয়ক আপুনি 2 সেকেন্ডৰ ভিতৰত উত্তৰ পাব ধৰক আপোনাক লাগে যে বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে উত্তৰ লাগে আপুনি লিখি দিয়ক হাউ মেনি ষ্টেটস আৰ দেয়াৰ ইন ইন্ডিয়া x 2 সেকেন্ড অপেক্ষা কৰক লগে লগে আপোনাক মেটা AI সেই উত্তৰটো আপোনাক প্ৰভাইড কৰিব যিকোনো প্ৰশ্ন উত্তৰ ধৰক আপোনাৰ ওয়াইফে বা আপোনাৰ মায়ে বাটাৰ চিকেন বনাব বিচাৰিছে তেওঁ নাজানে কেনেকৈ বনায় আৰু ধৰক ইয়াৰ কাৰণে কি বস্তু লাগে ভালকৈ নাজানে আপুনি ডাইৰেক্ট তাত লিখি দিলে হ'ল বাটাৰ চিকেন ৰেচিপি লগে লগে আপোনাক মেটা AI গোটেইখিনি ডাটা প্ৰভাইড কৰিব বাটাৰ চিকেন বনাবৰ কাৰণে কি লাগিব কি পদ্ধতিৰে বনাব পৰা যায় ইন্টাৰেষ্টিং নহয় নে আপোনাৰ গাৰ্লফ্ৰেণ্ডে পঢ়ি আছে এটা প্ৰশ্ন উত্তৰ বিচাৰি পোৱা নাই আপোনাক ফোন কৰিলে আপুনি তেতিয়া 1 সেকেন্ড ৰবই নালাগে মেটা AI সহায় লওক প্ৰশ্ন লিখি দিয়ক উত্তৰটো আহিল তেতিয়ালে সেন্ড কৰক তে ইমপ্ৰেছ হৈ যাব এটা ইমপ্ৰেছৰ এটা ভাল সুবিধা কিমান ইন্টাৰেষ্টিং চাব আপুনি এটা বস্তু ইমাজিন কৰিছে ইন্টাৰেষ্টিং দেই ধৰক আপুনি ধৰক ফানি মোমেন্ট ধৰক এটা মেকুৰী এখন গাড়ী চলাই আছে দেখিবলৈ কেনেকুৱা হ'ব আপুনি ইমাজিন কৰিলে এটা লিখি দিলে হ'ল কি বুলি লিখিব আপুনি যে এ কেট ৰাইডিং এ কাৰ ফটো লগে লগে কি হ'ব আপোনাক মেটা AI এটা মেকুৰী এখন গাড়ী চলাই থকা ফটো এখন প্ৰভাইড কৰিব ধৰক আপুনি অলপ এনিমেশন টাইপ বিচাৰিছে এটা আপুনি লিখিলে হ'ল প্লিজ প্ৰভাইড ইট ইন এনিমেট লগে লগে আপোনাক অলপ এনিমেশন টাইপ ফটোখন দি দিব যিকোনো ফটো ধৰক এটা ছাগলী এটা টিভি চাই আছে লিখিলে হ'ল এ গট ওয়াচিং এ টিভি ফটো লগে লগে আপোনাক এখন ফটো দেখুৱাই দিব যদি ভাবিছে যে চন্দ্ৰপৃষ্ঠত এটা ছাগলী এটা গৰু আৰু এটা হাতী থাকিলে দেখিবলৈ কেনেকুৱা লাগিব আপুনি লিখিলে হ'ল এ গট এ কাউ এন এলিফেন্ট অন মুন ফটো লগে লগে আপোনাক চন্দ্ৰপৃষ্ঠত দেখিবলৈ কেনেকুৱা লাগিব গৰু ছাগলী হাতী আপোনাক লগে লগে ফটো এখন দি দিব চাওক কিমান ইন্টাৰেষ্টিং যি ভাবে আপুনি সেইটোৱে চাব পাৰে আৰু ডাঙৰ কথা হৈছে ফটোবিলাক কেতিয়াও নাফাটে ক্লিন ফটো দিয়া আৰু যদি বিচাৰে আপোনাক HD লাগে আপোনাৰ HD ফটো আপুনি পাই যাব আকৌ ধৰক কোনোবা আপোনাক গুড মৰ্নিং মেছেজ কৰিছে আপুনি তাত এটা খুব সুন্দৰ ৰিপ্লাই দিব বিচাৰিছে কেনেকৈ দিব আপুনি মেটা AI গৈ সাৰ্চ কৰক যে গুড মৰ্নিং মেছেজ ৰিপ্লাই তাত আপোনাক কিবাটা অপচন দি দিব যেটো ভাল লাগিছে আপুনি হেটো কপি কৰি তালে পঠাই দিব পাৰে কোনবাই আপোনাক আই লাভ ইউ বুলি ক'লে ঠিক আছে আপোনাক এটা আই লাভ ইউ ভাল এটা ৰিপ্লাই লাগে ক'ত পাব মেটা AI পাব লিখিলে হ'ল আই লাভ ইউ আইএছ ৰিপ্লাই লগে লগে আপোনাক কিবাটা উত্তৰ দি দিব আপুনি যেটো উত্তৰ ভাল লাগিছে কপি কৰি পঠাই দিয়ক ইমপ্ৰেছ হৈ যাব আকৌ মেটা AI আমি কেনেকৈ ইউজ কৰিব পাৰো যদি আমি পাৰ্সোনালি চ্যাট কৰোঁ WhatsApp বা যদি গ্ৰুপত চ্যাট কৰিম একদম সিম্পল মই কৈ আছো ধৰক আপুনি গ্ৰুপত চ্যাট কৰিব বিচাৰিছে আপুনি কি কৰিব লাগে সেই গ্ৰুপত যাব তাতে আমি প্ৰথম লিখিব লাগিব @meta AI লিখি দিয়াৰ লগে লগে মেটা AI অটোমেটিক আহিয়ে যাব আপুনি @meta AI সিলেক্ট কৰক তাৰপিছত আপুনি প্ৰশ্ন লিখি দিয়ক ধৰক আপোনাক দৰকাৰ হৈছে যে বৰ্তমান ভাৰতৰ মন্ত্ৰীসকলৰ নাম তাত লিখি দিয়ক @meta AI নেম অফ দা মিনিষ্টাৰ্স অফ ইণ্ডিয়া লগে লগে গোটেই মন্ত্ৰীবিলাকৰ নাম আপোনাৰ মানে মোবাইলত সেকেন্ডৰ ভিতৰতে আহি যাব
আপোনাক বৰ্তমান লাগে এটা ধৰি লওক এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে যে T20 ৱৰ্ল্ড কাপ আপোনাক T20 ৱৰ্ল্ড কাপৰ বিষয়ে কিছুমান ডাটা লাগে যদি আপোনাক বোলে প্লেয়াৰ্ছবোৰ নাম লাগে আপুনি লিখিলে হ'ল যে প্লেয়াৰ্ছ অফ দ্য T20 ৱৰ্ল্ড কাপ 2024 বা T20 ৱৰ্ল্ড কাপ 2024 যিকোনো ডাটা লাগে গোটেই ডাটাখিনি আপুনি ছেকেণ্ডৰ ভিতৰত লাভ কৰিব আমাৰ মাজত কোনোবা যদি ধৰি লওক ইনষ্টাগ্ৰাম ৰিল বনায় তেওঁ যদি জানিব বিচাৰিছে যে বৰ্তমান ইনষ্টাগ্ৰামত কোনবোৰ ৰিল ট্ৰেণ্ডিঙত চলি আছে আপুনি লিখিলে হ'ল ট্ৰেণ্ডিং ৰিলছ লগে লগে আপোনাক মেটায়ে যোগান ধৰিব কোনবোৰ ৰিলছ বৰ্তমান ট্ৰেণ্ডিঙত আছে ভাইৰেল হৈ আছে বা যদি বিচাৰিছে জানিব যে বৰ্তমান ভাৰতত কোনবোৰ ভিডিঅ' ভাইৰেল হৈ আছে লিখি দিলে হ'ল লগে লগে গতিকে আমাৰ কাৰণে বহুত সুবিধা হোৱাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহুত সুবিধা হৈছে আৰু এটা কি হৈছে টাইম পাছৰ এটা ভাল এটা মানে সুবিধা দিছে আমাক কাৰণ আমি যি ইমাজিন কৰোঁ আমি তাক চাব পাৰোঁ অলপ নিজে হাঁহিবও পাৰোঁ এক চাই পেলাই ঠিক আছে আৰু কথাটো হৈছে কি মন কৰিব যেন আমি যিবিলাক কুৱেশ্যন কৰোঁ তাৰ প্ৰম্পটবিলাক যেন ভাল হয় আৰু যিহেতু ইংৰাজী ভাষাতে এইটো উপলব্ধ হৈ আছে মেটা AI এতিয়ালৈকে হিন্দীটো ভালকৈ নাই চলা এটা সময়ত হয়তো ভাৰতৰ বিভিন্ন স্থানীয় ভাষাত মেটা AI চলিব কিন্তু বৰ্তমান ইংলিছ লেংগুৱেজটোৱেই আমি ইউজ কৰিব লাগিব তাকে যিমানে প্ৰম্পট ভাল হ'ব সিমানে আমি কাৰেক্ট ডাটা লাভ কৰিব পাৰিম এই মেটা AI বিশ্বৰ বৰ্তমান কেইখনমান দেশতহে প্ৰচলন হৈছে আৰু আমাৰ ইয়াত যিসকলৰ মোবাইলত এতিয়ালৈকে মেটা AI এই চিম্বলটো অহা নাই সেইসকলে কি কৰিব লাগিব সেইসকলে ফেচবুক বা হোৱাটছআপটো তেওঁলোকে আপডেট কৰিব লাগিব তেতিয়া লগে লগে সেই মেটা AI চিম্বল তেওঁলোকে দেখিবলৈ পাব আৰু যদি আপোনাক বিচাৰিছে যে এইটো নাহক তেতিয়াহ'লে আপোনাক কি কৰিব লাগিব পুৰণা যিটো ভাৰ্জন আছে ফেচবুক বা হোৱাটছআপৰ সেইটো ইউজ কৰি থাকিব লাগিব কিন্তু যদি আপোনালোকে এবাৰ আপডেট দিয়ে তেতিয়াহ'লে আপোনালোকে কি হ'ব সেই মেটা AI চিম্বলটো দেখা পাবই সেইটো আৰু তাৰ পৰা আপোনালোকে আঁতৰ কৰিব নোৱাৰে আচ্ছা ইয়াৰ পৰা কিবা ক্ষতি হ'ব নেকি ইয়াৰ পৰা আমাৰ একো ক্ষতি নহয় কোনো ডাটা ইয়াৰ পৰা লিক নহয় বা আমাৰ মোবাইল ইয়াৰ পৰা কোনো ধৰণৰ হেক নহয় আৰু এটা কথা যে এই মেটা AI ইউজ কৰাৰ ফলত আমাৰ কোনো ধৰণৰ পইচা পাতি খৰচ নহয় ই একদম ফ্ৰী হয় গতিকে খুব লাভদায়ক বস্তু বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ কাৰণেও এইটো বস্তু খুব মানে কামত আহিব পাৰে ধৰক কিবা এটা প্ৰশ্ন উত্তৰ লাগে পঢ়া শুনাৰ লগত জড়িত ধৰক A+B² = what লিখি দিলে হ'ল লগে লগে উত্তৰটো আহি যাব গতিকে মেটা AIৰ বিষয়ত থুলমূলকৈ আজিলৈ ইমানেই ভৱিষ্যতে কেতিয়াবা দৰকাৰ হ'লে মেটা AI বিষয়ে অলপ বিস্তৃতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কথা বৰ্তমান অসমত আমি সকলোৱে জানো যে বানপানীয়ে খুব ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গতিকে মানুহৰ লগতে বিভিন্ন জীৱ জন্তু বানপানীৰ কবলত পৰিছে দিগহাৰা হৈছে ভোকাতুৰ অৱস্থাত নিৰাপদ স্থল বিচাৰি তেওঁলোকে য'তে-ত'তে আশ্ৰয় লৈছে গতিকে আমি লক্ষ্য ৰাখিব লাগিব যে আমাৰ ওচৰে পাজৰে থকা কোনোবা স্থানত যদি কোনোবা জীৱ জন্তুৱে আশ্ৰয় লয় সিহঁতে যেন কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহয় কোনো যেন ক্ষতি কৰিব নোৱাৰে আৰু তেনেকুৱা দৃশ্য দেখা পালে লগে লগে বিভাগীয় কৰ্তৃপক্ষক খবৰ দিয়াৰ চেষ্টা কৰক চাই থাকিব মোৰ ইউটিউব চেনেল আসাম সেতু এখন সেতু মোৰ পৰা আপোনালৈ সদায়ৰ পৰা ধুবুৰীলৈ জয় অসম ধন্যবাদ